বাবে এটা ভাল খবৰ দেশৰ কোটি কোটি জনতাৰ বাবে এই ভাল খবৰটো এইটোৱে যে বিএছএনএলৰ প্ৰথমটো 5G ভিডিঅ' কল সম্পূৰ্ণ হ'ল বিএছএনএলৰ প্ৰথমটো 5G নেটৱৰ্কৰ ভিডিঅ' কল সম্পূৰ্ণ কৰিলে কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতি আদিত্য সিন্ধাই আৰু এই ভিডিঅ' কলৰ এই দৃশ্য এতে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ দেশজুৰি এতিয়া আলোড়ন সৃষ্টি হৈছে অৰ্থাৎ যিসকলে এয়াৰটেল বা জিঅ'ৰ নেটৱৰ্কৰ বাবে অতিষ্ঠ হৈ আছিল বা তেওঁলোকৰ দাম বৃদ্ধিক লৈ অতিষ্ঠ হৈ আছিল আৰু তেওঁলোকৰ বাবে এতিয়া পৰিপূৰক হিচাপে আহিছে চৰকাৰী বিএছএনএল অৰ্থাৎ বিএছএনএল আজি প্ৰথমটো ভিডিঅ' কল সম্পূৰ্ণ কৰিলে জ্যোতি আদিত্য সিন্ধিয়াই আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ এয়াৰটেল জিঅ'ত অতিষ্ঠ হোৱা দেশৰ কোটি কোটি জনতাৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ ভাল খবৰটো জনাব বিচাৰিছো সুকলমে কৰা হ'ল বিএছএনএলৰ প্ৰথমটো 5G নেটৱৰ্কৰ ভিডিঅ' কল দেশৰ প্ৰথমটো বিএছএনএল ভিডিঅ' কলত দেখা গ'ল কেন্দ্ৰীয় মন্ত্ৰী জ্যোতি আদিত্য সিন্ধিয়া ভিডিঅ' কল কৰাৰ দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে কেন্দ্ৰীয় টেলিকম মন্ত্ৰীগৰাকী টেলিকম মন্ত্ৰীগৰাকীৰ সৈতে ভিডিঅ' যোগে বাৰ্তালাপ কৰিলে এগৰাকী মহিলাই ভিডিঅ' যোগে বাৰ্তালাপ কৰিলে বিএছএনএলক উন্নীতকৰণ কৰিবৰ বাবে শেহতীয়া কেন্দ্ৰীয় বাজেটত পুনৰ ৮২,০০০ কোটি টকা অনুমোদন কৰিছিল কেন্দ্ৰীয় চৰকাৰে অন্যহাতে বিগত প্ৰায় এটা মাহত ২০,৭৫,০০০ বিএছএনএলৰ গ্ৰাহক বৃদ্ধি পাইছে দেশৰ ভিতৰতে সৰ্বাধিক বিএছএনএলৰ নেটৱৰ্কৰ সৈতে সংযোগ হ'ল অন্ধ্ৰপ্ৰদেশৰ জনতাই বিগত এটা মাহত অন্ধ্ৰপ্ৰদেশত ২ লাখ বিএছএনএলৰ কৰ্মচাৰী সক্ৰিয়